কোকৰাঝাৰত বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন গয়া। বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া মহৰ আক্ৰমণত আজি দুজন গয়া লোক গুৰুতৰভাৱে আহত হয়। কোকৰাঝাৰ জিলাৰ হলদিবাৰী আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত পৃথকে পৃথকে এই ঘটনা সংঘটিত হৈছে। বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দুজন ক্ৰমে কোকৰাঝাৰ জিলাৰ ২ নং বাছবাৰী গাঁৱৰ ৫০ বছৰীয়া মেহুং বসুমতাৰী আৰু চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ৪০ বছৰীয়া ছেভেন নাৰ্জাৰী। বনাঞ্চলৰ পৰা গাঁৱত প্ৰৱেশ কৰা বনৰীয়া মহটোক খেদিবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে আজি বিয়লি ৪:৩০ বজাত কোকৰাঝাৰ জিলাৰ হলদিবাৰীত বনৰীয়া মহ বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি কিছুসংখ্যক গয়া ৰাইজে বনৰীয়া মহটোক খেদাৰ চেষ্টা চলায়। এনেদৰে বনৰীয়া মহটোক খেদিবলৈ যাওঁতে মেহুং বসুমতাৰী নামৰ লোকজন বনৰীয়া মহটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। মেহুং বসুমতাৰীক সংকটজনক অৱস্থাত কোকৰাঝাৰ RNB হস্পিটেললৈ লৈ অনা হয় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে মেহুং বসুমতাৰীক বাহিৰলৈ প্ৰেৰণ কৰিছে। আনহাতে ইয়াৰ পূৰ্বে আজি দুপৰীয়া ভাগত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত একেটা বনৰীয়া মহৰ আক্ৰমণতে চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী গুৰুতৰভাৱে আহত হয়। ছেভেন নাৰ্জাৰী সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ আছে। ছেভেন নাৰ্জাৰীৰ অৱস্থাও সংকটজনক বুলি জনা গৈছে। উল্লেখ্য যে বনৰীয়া মহটো সম্প্ৰতি কোকৰাঝাৰৰ হলদিবাৰী এলেকাতে বিচৰণ কৰি আছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে বনৰীয়া মহটোক ট্ৰেংকুলাইজ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। মানে ৰাইজৰ গিলা মানে সব আহা চাহা মানে চাবলৈ ওলাই আছে, ওলাই মানে তাৰপিছত মানে জংঘলৰ মানে হাখাবাৰ মানে ৰাইজগিলা সব ওলাইছে। তাৰপিছত মানে ওলাই মানে একে ফিৰ মানে যাব ওলাইছিল মাৰিছে ওইটো মানে একে থাকা কৰি মাৰিছে এরকম হয়েছে আর কি। মানে সব সব আছে মানে মেহুং বসুমতাৰী হাৰিগাঁৱৰ মানে পেচেণ্ট মেল হয়। তেওঁ অলপ আগত আহিছিলে, মানে তেওঁক এটা জংগলী বুলে নেকি এটেক কৰিছিলে। তো এটেক কৰাতে তেওঁৰ গোটেইখিনি ইণ্টেষ্টাইনৰ যিখিনি মানে কণ্টেণ্ট আছে ওলাই আহিছিলে। তো পেচেণ্টটো অলপ চিৰিয়াছ আছে বুলি আমি অলপ বেছিক ট্ৰিটমেণ্ট দি কিনি তেওঁক মানে আমাৰ যিটো RNB চিভিল হস্পিটেল বা হায়াৰ য'ত তেওঁলোকে লৈ যাব পাৰে তেওঁলোকক ৰিফাৰ কৰা হৈছে, তাতে মানে পঠোৱা হৈছে। মানে হায়াৰ মেডিকেল কলেজ, আমাৰ যিটো কোকৰাঝাৰ মেডিকেল কলেজ, বা যদি তাতে যদি তেওঁলোকে ৰাখে, নহ'লে যদি আৰু গুৱাহাটীত যদি পঠাব লগা হয় তেওঁলোকে তাৰ পৰা পঠাব। মানে চিৰিয়াছ হৈ আছে অলপ পেচেণ্টটো, সেইটো কাৰণে বেচিকেলি আপোনালোকে কোকৰাঝাৰ মেডিকেল কলেজ থেকে ৰেফাৰ কৰা? হয়, ৰেফাৰ কৰা হৈছে পেচেণ্টটোকে। মানে ইয়াতেতো আমাৰ OT যিহেতু নহয় বৰ্তমান, আৰু মানে আমাৰ সেইটো সুবিধাও বিশেষ নাই, আৰু পেচেণ্টটো অলপ চিৰিয়াছ আছে বুলি ৰেফাৰ কৰা হৈছে।